এইটো এটা মোৰ বোধেৰে এইটো এটা টকলগি কাণ্ড চৰকাৰৰ আছিল। পঞ্চায়ত যেনেকৈ আছিল তেনেকৈ থাকিলে ভাল আছিল। আৰু এই পঞ্চায়ত ডিলিমিটেশ্যন কৰি এই গাঁৱৰ ৰাইজৰ মাজত এটা মানে কাজিয়াৰ এটা সৃষ্টি কৰা যেন মোৰ ধাৰণা হৈছে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক আপুনি ভাল পাইছে? সিদ্ধান্তক আমি ভালেই পাইছোঁ, বেয়া পোৱা নাই। ডিলিমিটেশ্যনটো আপুনি ভাল পাইছে নে বেয়া পাইছে? ডিলিমিটেশ্যন কি হৈছে নাজানো, নাজানো আৰু কেনেকৈ কি ক'ম। অসম চৰকাৰে সমষ্টিসমূহ ডিলিমিটেশ্যন কৰাৰ পিছত সম্প্ৰতি অসমৰ গাঁও পঞ্চায়তসমূহ নতুনকৈ ডিলিমিটেশ্যন কৰিছে। আৰু যোৱা 2 তাৰিখে বৰপেটা জিলা আয়ুক্তই বৰপেটা জিলাৰ একাংশ পঞ্চায়তত ডিলিমিটেশ্যন কৰিছে আৰু গাঁওসমূহ এখন পঞ্চায়তৰ পৰা কাটি আন এখন পঞ্চায়তলৈ অন্তৰ্ভুক্ত কৰিছে। আৰু এই লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। চাওঁ আহক একাংশ ৰাইজৰ ভাষ্য ল'ম, তেওঁলোকৰ কি ধৰণৰ অসুবিধা হৈছে পঞ্চায়ত ডিলিমিটেশ্যন কৰাৰ পিছত। গাঁও পঞ্চায়তসমূহ ডিলিমিটেশ্যন কৰাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা হৈছে নেকি? কি ক'ব আৰু, এইখন চৰকাৰৰ কথা কৈ মানে হাস্যকৰ চৰকাৰ বুলি ক'ম। কিয়নো এইখন চৰকাৰৰ কোনো কাম নাই। এবাৰ আপোনাৰ লোকসভা ডিলিমিটেশ্যন কৰিব, এবাৰ বিধানসভা কৰিব, এবাৰ পঞ্চায়ত কৰিব। ডেভেলপমেণ্টৰ কোনো কথা নাই। মুঠতে ৰাইজক ব্যস্ত কৰিব লাগে। পঞ্চায়ত ডিলিমিটেশ্যন কৰি কি লাভ হৈছে কওকচোন? আপুনি সাংবাদিক, আপোনাক মই প্ৰশ্ন কৰিছোঁ, কি লাভ হৈছে? আজি লাচাংগা গাঁও পঞ্চায়ত, যোনটো মোৰ নিজা পঞ্চায়ত, লাচাংগা গাঁও পঞ্চায়ত, এই লাচাংগা গাঁও পঞ্চায়তৰ পৰা 3-4টা গাঁও কৰ্তন কৰি বেলেগত দি বেলেগৰ পৰা 3টা গাঁও আনিছে। এনেকুৱা লাগি আছে যে লাচাংগা গাঁও পঞ্চায়তখন এতিয়া পঞ্চায়ত হৈ থকা নাই, এইটো এটা বিধানসভা সমষ্টিৰ নিচিনা হৈ গৈছে। এতিয়া নিয়াৰ এবাউট 10 কিলোমিটাৰ এৰিয়া হৈ গৈছে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক আপোনালোকে কেনেধৰণে চায়? ৱেলকাম জনাব নে ভাল পায়? মুঠেও ৱেলকাম নজনাওঁ। কিহৰ ৱেলকাম জনাম? তেখেতে কি ডেভেলপমেণ্টৰ কাম কৰিছে? কিবা ডেভেলপমেণ্টৰ কাম কৰক। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰে অনুৰোধ জনাইছে, আপুনি ডেভেলপমেণ্টৰ কাম কৰক। আপুনি দক্ষ মুখ্যমন্ত্ৰী, আপোনাক সকলোৱে ভাল পায় যে আপুনি কাম কৰিব পাৰে, আপুনি কামত গুৰুত্ব দিয়ক। এইবোৰ কৰি লাভ নাই। ৰাইজৰ কি লাভ হৈছে? আজি পঞ্চায়ত ডিলিমিটেশ্যন কৰি ৰাইজৰ কি লাভ হৈছে কওকচোন? ৰাইজৰ একো লাভ হোৱা নাই। বেকাৰ, একদম বেকাৰ হয় এইবোৰ বস্তু, বেকাৰ। ৰাইজক ব্যস্ত ৰাখিছে। আজি যোনটো চাই আছোঁ আমি 10 কিলোমিটাৰ এৰিয়ালৈ, 10-12-15 কিলোমিটাৰ এৰিয়ালৈ এটা পঞ্চায়ত গঠিত হৈ আছে। কি লাভ হৈ আছে? আগত কি অসুবিধা আছিল? আমাৰ কোনো অসুবিধা নাছিলে। তো মই ভাবোঁ পঞ্চায়ত ডিলিমিটেশ্যনত কোনো লাভ হোৱা নাই, ইয়াত ক্ষতিহে হ'ব। আপোনালোকৰ কি ধৰণৰ প্ৰতিক্ৰিয়া? ডিলিমিটেশ্যন একচুৱেলি যেনেকৈ হ'ব লাগিছিল তেনেকৈ হোৱা নাই, সেনেকৈ আমি পৰিলক্ষিত দেখা নাই। কিয়নো আমাৰ লাচাংগা জিপিখন আগতে মোৱামাৰী গ্ৰাম, মোৱামাৰী, বেচিমাৰী, কাৱৰজাহী আমাৰ লাচাংগা জিপিৰ অন্তৰ্ভুক্ত আছিল। এতিয়া বেচিমাৰী আৰু কাৱৰজাহীটো লাচাংগাত ৰাখি মোৱামাৰীটো জাম্পিং কৰি কিনে এই গুলেজা জিপিত দিছে। এইটো মুঠেই ঠিক হোৱা নাই। আমি এইটো সংশোধনী বিচাৰোঁ। আমাৰ লাচাংগা জিপি হ'ব লাগিছিল। এতিয়া কোন পঞ্চায়ত হৈছে? এইটো আমাৰ গুলেজাৰ জিপি হৈছে। ভাল পোৱা নাই? নাই। আচ্ছা, ঠিক আছে। আপোনালোকৰ কোন পঞ্চায়ত হয় আপোনালোকৰ? আমাৰ লাচাংগা পঞ্চায়ত। কেনেকুৱা আপোনালোকৰ অনুভৱ? আমাৰ অনুভৱ ভাল। আমাৰতো আৰু বেলেগ পোৱা নাই না, আমাৰ লাচাংগা জিপি পৰিছে, আমাৰ ভাল লাগি আছে। পঞ্চায়ত ডিলিমিটেশ্যনৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? চাওক, এই অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, যি খচৰা প্ৰকাশ পাইছে ইতিমধ্যে পঞ্চায়ত ডিলিমিটেশ্যনৰ, এইটো এটা মোৰ বোধেৰে এইটো এটা টকলগি কাণ্ড চৰকাৰৰ। কাৰণ পূৰ্বতেও দেখা গৈছে আমাৰ বিধানসভা ডিলিমিটেশ্যন ক'ৰ গাঁও ক'ত দিছে, কোন সমষ্টি ক'ত দিছে, কেনেকৈ তাৰ মানে দুনিয়াৰ ভুল তাতে। আকৌ এতিয়া পঞ্চায়ত ডিলিমিটেশ্যন কৰিবলৈ গৈ আছে, যিটো খচৰা প্ৰকাশ পাইছে। এখন পঞ্চায়তৰ পৰা গাঁও কৰ্তন কৰি আনখন পঞ্চায়তত দিছে, আনখন পঞ্চায়তৰ পৰা গাঁও কৰ্তন কৰি আনখন বেলেগ এটা পঞ্চায়তত দিছে, পঞ্চায়তৰ নাম সলনি কৰিছে। এইবিলাক মোৰ বোধেৰে এইবিলাক প্ৰয়োজন নাছিল। পঞ্চায়ত যেনেকৈ আছিল তেনেকৈ থাকিলে ভাল আছিল। আৰু এই পঞ্চায়ত ডিলিমিটেশ্যন কৰি এই গাঁৱৰ ৰাইজৰ মাজত এটা মানে কাজিয়াৰ এটা সৃষ্টি কৰা যেন মোৰ ধাৰণা হৈছে। আপোনাৰ পঞ্চায়তটো কি পঞ্চায়ত? মোৰ পঞ্চায়ত তাপেশ্বৰা পঞ্চায়ত। মোৰ তাপেশ্বৰা পঞ্চায়তৰ এটা খেলি মেলি সৃষ্টি হৈছিলে, ইতিমধ্যে আমি গম পাইছোঁ। পঞ্চায়তৰ নামখন চেঞ্জ কৰা এটা পৰিকল্পনা আৰম্ভ হৈছিলে। ইতিমধ্যে কিছুমান সচেতন ৰাইজে বাধা দিছে। পূৰ্বৰ পৰাই পঞ্চায়ত তাপেশ্বৰা পঞ্চায়ত নামাকৰণৰ পঞ্চায়ত চলি আছে। এইটো হঠাৎ এই ডিলিমিটেশ্যনৰ কাৰণে একাংশই মানে এটা চান্স বিচাৰিছিল যে ইয়াতে তাপেশ্বৰা পঞ্চায়তখন নাম চেঞ্জ কৰি বেলেগ এটা গাঁও দিয়াৰ সিহঁতে এটা চেষ্টা চলাইছিল। পিছত কিছুমান সচেতন ৰাইজে বাধা দিছে। এই যে মানে এটা পঞ্চায়তে 5খন গাঁও, ধৰক 5খনৰ গাঁৱৰ এটা গাঁৱৰ ৰাইজে খুজি আছে আমাৰ গাঁৱৰ নামটো পঞ্চায়তৰ নাম হওক, আন এটা গাঁৱৰ ৰাইজে খুজি আছে আমাৰ এটা গাঁৱৰ নামটো পঞ্চায়তৰ নাম হওক। এই যে ৰাইজৰ মাজত যে এটা মানে এই কাজিয়া, মোৰ বোধেৰে এইটো কাজিয়া লগৰ এটা চৰকাৰে সৃষ্টি কৰিছে। আৰু এইটো সম্পূৰ্ণ টকলগি কাণ্ড।
কোনো প্ৰয়োজন নাছিল এই পঞ্চায়ত ডেলিমিটেশ্যনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক আপুনি ভাল পোৱা নাই নেকি? নাই মই একেবাৰে পচন্দ কৰা নাই, নিকা হোৱাই নাই। আপোনাৰ পঞ্চায়ত ডেলিমিটেশ্যন ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? আমাৰ পঞ্চায়তৰ ধৰকচোন আগতে ঠিকে আছিল, যি ডেলিমিটেশ্যন কৰিছে ইয়াৰ মই সন্তুষ্ট নহয়। কিয়নো আমাৰ 3টা গাঁও কাটি কেনে আপোনাৰ কাছকাটি পিনে এইপিনে গুচি গৈছে, আৰু 3টা গাঁও নতুন পিনে এইপিনে আহিছে। আমাৰ চিনাকি নাই, কোনো জানা নাই, ইয়াতে বহুত বিভ্ৰান্ত হ'ব, কাজিয়া সৃষ্টি হ'ব। মই জনামতে এইটো অসম চৰকাৰে ঠিক কৰা নাই। আপোনাৰ পঞ্চায়ত কি পঞ্চায়ত নামটো? আমাৰ লাচাংকা পঞ্চায়ত হয়। যিটো লিষ্ট ওলাইছে, লিষ্টত চাৰ্কেল অফিচ যিটো ওলাইছে, সেই চাৰ্কেল অফিচ আগতে কলগাছি আছিল, এতিয়া বৰপেটা যাব লাগিব। কিমান দূৰ ডিষ্টেঞ্চটো চাওক আপুনি। আমাৰতো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ লাষ্ট সীমা আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ লাষ্ট সীমা। পঞ্চায়ত ডেলিমিটেশ্যন লৈ আপুনি সুখী নে? এইটো যথেষ্ট পৰিমাণে আমি সুখী নহয়। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক আপুনি ভাল পাইছে নে বেয়া পাইছে? নাই, ভাল পোৱা নাই। যিহেতু আমাৰ পঞ্চায়তবিলাক সমষ্টিবিলাক হেৰি হৈছে, ভাগ হৈছে, এতিয়া পঞ্চায়ত ডেলিমিটেশ্যন যদি দিছে ভালেই হৈছে, কিন্তু চহী শুদ্ধভাৱে হ'ব লাগে। জিপিত যিবিলাক গাঁও আগৰ পুৰণা জিপিত আছিলে, এটাষ্ট আছিলে, সেইবিলাক জিপিত ৰাখি যদি কোনোবা গাঁও সোমাব লাগে, মোৰ মতে আনি সেইবিলাক গাঁও আনি সোমাই জিপিটো যাতে প্ৰপাৰ মানুহবিলাকৰ উন্নয়নমূলক কামৰ কাৰণে সুবিধা হয়, মই এনেকুৱা কৈ কেনে আহ্বান জনাইছোঁ চৰকাৰক। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক আপুনি ভাল পাইছে? সিদ্ধান্তক আমি ভালেই পাইছোঁ, বেয়া পোৱা নাই। কোনটো পঞ্চায়ত হয় আপোনালোকৰ? আমাৰ লাচাংগা জিপি। ডেলিমিটেশ্যনটো আপুনি ভাল পাইছে নে বেয়া পাইছে? ডিলিমিশ্যন কি হৈছে নাজানো, নাজানো আৰু কেনেকৈ কি ক'ম আপোনালোকৰ তাতে। মুখ্যমন্ত্ৰীৰ এই কামটো আপুনি ভাল পাইছে নে বেয়া পাইছে? ভাল বেয়া কেনেকৈ ক'ম, ভিতৰত সোমালেহে ক'ব পাৰিম বস্তুটো। অসম চৰকাৰে গাঁও পঞ্চায়তসমূহ ডেলিমিটেশ্যন কৰি ওলট পালট কৰি আছে, এই ক্ষেত্ৰত আপোনাৰ কিবা ক'ব লগা আছে, কিবা কথা আছে? যে চৰকাৰৰ কথা আমি আৰু কি ক'ম, এটা আপোনালোকৰ অসুবিধা হ'ব নেকি? আমালোকৰ অসুবিধা মানে পঞ্চায়ত কৰিলে ভাল। আমাৰ পঞ্চায়ত কৰিলে মানে আমাৰ গাঁৱলীয়া মানুহকেইটাই মানে অলপ সুবিধা পাব। গাঁও পঞ্চায়তসমূহ আগৰ নিচিনা থকাটো ভালনে, নতুনকৈ যিটো আৰু ওলট পালট কৰিব খুজিছে চৰকাৰে? আৰু কিবা ওলট পলট কৰে এইটোতো আমিও নাজানো, কিন্তু আগৰ যিটো আছিল গাঁও পঞ্চায়ত সেইটো থকাতেই ভাল। আপুনি কি ক'ব, গাঁও পঞ্চায়ত ডেলিমিটেশ্যনটো আপুনি ভাল পাইছেনে? ডেলিমিটেশ্যনটো আচলতে যিটো নিয়মত কৰিছে সেইটো অলপ ৰাইজৰ অসুবিধা হ'ব অলপ। মানে আগত যেনেকুৱা আছিল, আগৰ মানুহে এটা কৰি বস্তুটো এটা ছিষ্টেমত আহি গৈছে, এতিয়া ধৰক সেই ছিষ্টেমটো নাপাব ৰাইজৰ অলপ অসুবিধা হ'ব। গতিকে আগৰ ছিষ্টেমত থাকিলে ভাল হ'ব বস্তুটো। আৰু এই পঞ্চায়তবিলাক যে ভাঙি পাতি আৰু নতুনকৈ পঞ্চায়ত বনাব খুজিছে, এইটো ক্ষেত্ৰত এইটো আৰু বেয়া হ'ব। আৰু পঞ্চায়তটো আগৰ নিচিনা থাকিলে ভাল, আগৰ নিচিনা থাকিব লাগে। অসম চৰকাৰে যিটো গাঁও পঞ্চায়ত ডেলিমিটেশ্যন কৰিছে, গাঁও পঞ্চায়তবিলাক ভাঙি আৰু ওলট পালট কৰি আছে, এই ক্ষেত্ৰত কিবা ক'ব নেকি? নাই, আমি আৰু কি ক'ম, আমাৰ যেনেকুৱা আগৰ দৰে থাকিলেই ভাল আছিল, এতিয়া আৰু ওলট পলট কৰিলে আমাৰ বহুত দিগদাৰ হৈ যাব। কোনটো পঞ্চায়ত আপোনাৰ হয়? আমি কলগাছিয়া জিপিৰ। আৰু চৰকাৰে নতুনকৈ পঞ্চায়তবিলাক ভাঙি নতুন পঞ্চায়ত বনাব খুজিছে, কি ক'ব এই ক্ষেত্ৰত? সেইটো কিয় কৰিব লাগে, সেইটো নাই যে কৰাতে মানে আৰু অসুবিধা বেছি হয়। এতিয়াতো সেইটো নালাগে মোৰ, আগৰ পঞ্চায়তে লাগে, আগৰটো লাগিব পঞ্চায়ত। হয়, আৰু একাংশ ৰাইজ আছে, তেওঁলোকৰ পৰা অলপ ভাষ্য ল'ম আমি। বেয়া হ'ব নতুন পঞ্চায়ত বনালে, মানে আগতটোৱে ভাল আছিল। নতুনকৈ এইখন ঠাইৰ পৰা আন এখন ঠাই দিব মানুহ, ইটো ঠাইৰ পৰা বেলেগ ঠাইত যাব, এখন গ্ৰাম বেলেগ হৈ যাব। এতিয়াতো মানে কিছুমান এই ধৰক ইয়াৰ পৰা কিছুমান মানে কাটি দিলে ইলেকশ্যনত ভোট দিবৰ কাৰণে কিছুমান যাব 5 কিলোমিটাৰ দূৰত যাব লাগিব, কিন্তু এতিয়া সেইটো আছে লগতে আছে, বহুত এনেকুৱা হৈ থাকে। কোনটো পঞ্চায়ত আপোনাৰ? মোৰ চবুৰ পঞ্চায়ত হয়। অসম চৰকাৰে গাঁও পঞ্চায়তসমূহ ডেলিমিটেশ্যনৰ জৰিয়তে যি ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এখন গাঁও আন এখন পঞ্চায়তলৈ অন্তৰ্ভুক্ত কৰা হৈছে। সমষ্টি ডেলিমিটেশ্যনৰ পিছত এই ধৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু এই বিষয়টো সাধাৰণ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এয়া আছিল সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া। চাই থাকক, এনে ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।